নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈছে এলপিইউপিৰ 4500 পদৰ নিযুক্তিৰ সন্দৰ্ভত 4500 পদৰ নিযুক্তিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে শিক্ষামন্ত্ৰী মহোদয়ে কৈছে যে 4500 পদৰ নিযুক্তি খুব সোনকালে হ'ব মানে আপোনালোকে ধৰি লওক ডিসেম্বৰ ফাৰ্ষ্ট উইক বা নৱেম্বৰ লাষ্ট উইকত হয়তো হ'ব লাগে ভেৰিফিকেশন প্ৰক্ৰিয়া তাৰ কাৰণে এটি নোটিছ জাৰি কৰিব খুব সোনকালে আৰু এই নিযুক্তি প্ৰক্ৰিয়াটো যদি ইলেকশ্যনৰ আগতে হ'ব বুলি শিক্ষামন্ত্ৰী মহোদয়ে জনাইছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে যেটো আৰু 3 লাখ নিযুক্তি কথাটো আজি কৈছে আজি যদি আপোনালোকে এই গোটেই ভিডিওটো চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মই গোটেই ভিডিওটো দি দিম এই ভিডিওটোৰ লগত সংযোগ কৰি দিম কাৰণ আপোনালোকে জানিবলগীয়া বহুখিনি কথা আছে আপোনালোকে শিক্ষকতা কৰিলে নব শিক্ষকতা কৰাৰ লগতে যিখিনি কথা জানিবলগীয়া আছে এই কথাখিনিও আপোনালোকে গুৰুত্ব সহকাৰে শুনিব কাৰণ শিক্ষা বিভাগৰ ভিডিও যেটো এটো কোনো ৰাজনৈতিক মন্তব্য তেখেতে কৰা নাই কৰিছে দুই এটা কৰিবই মুখ্যমন্ত্ৰী হিচাপে গতিকে তাৰ মাজতে আমাক যিখিনি কথা দি থৈ গৈছে এই কথা মতে কিমানখিনি কাম হয় আমি হেখিনিও আমি গুৰুত্ব দিব লাগিব কিমান কাম হৈছে কিমান কাম হয় কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যি ধৰণে কথা দিয়ে সেই মতে কৰি দেখায় বুলি আপোনালোকে নিশ্চয় জানে গতিকে চেষ্টা কৰিছে অসমখন প্ৰগতি পথত আগুৱাই নিবৰ কাৰণে তেখেতে বহুত চেষ্টা কৰিছে কিন্তু তাৰ মাজতে বহু বাধা আহিছে বহুত ধন্যবাদ বাধা আহিব কাৰণ আপোনালোকে জানে যিকোনো কাম এটা আপুনি ভাল কাম এটা কৰিবলৈ যাওক তাত বাধা আহে চৰকাৰৰ এতিয়া আপোনালোকৰ মন্ত্ৰী এটাই ড্ৰিম যে যেনে প্ৰকাৰে হ'ব চৰকাৰী জব এটা মন্ত্ৰী ৰনোজ চৰকাৰী জবটো লবলৈ যাওঁতে তাৰ মাজত বাধা আহি গৈছে ৰাজনৈতিক নেতাসকলৰ ঠিক একেই তেওঁলোকে যেতিয়া নিৰ্বাচন নামে তেতিয়া তেওঁলোকৰ মাজত বাধা আহিছে বাধা মানে কি বিপক্ষৰ যিটো ৰাজনৈতিক দল তেওঁলোকেও যুঁজি থাকে হাজাৰ হাজাৰ প্ৰাৰ্থী যদি টেট পাছ কৰে কিন্তু সকলোৱে নিযুক্তি পায় সকলোৱে নিযুক্তি নাপায় যেহেতু এখন প্ৰতিযোগিতাৰ যুগ বুলি আমি সকলোৱে জানো প্ৰতিযোগিতাৰ যুগত আপোনালোকে প্ৰতিযোগিতা কৰিবই লাগিব কিন্তু তাৰ মাজতে আমি কেনে প্ৰকাৰে প্ৰতিযোগিতা কৰি চাকৰিটো ল'ব পাৰোঁ তাৰ কিছুমান কৌশল আমি নিজে জানিব লাগিব আৰু নিজে সেইখিনি কৌশল আমি তৈয়াৰ কৰি ল'ব লাগিব কেনে ধৰণে আমি আগবাঢ়িলে চাকৰিটো ল'ব পাৰোঁ এই প্ৰচেষ্টাটো আমি জানি ল'ব লাগিব টেট পাছ কৰিলেই নহ'ব টেট পাছ কৰাৰ পিছত আপোনালোকৰ কৰণীয় কাম বহুখিনি থাকে কৰণীয় কাম কোনবিলাক আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিব লাগিব শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিব লাগিব এনেকুৱা নহয় যে আপোনালোকে প্ৰত্যেক দিনে লগ কৰি থাকিব এটা দিন আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যদি আমি উলিয়াব পাৰোঁ বা শিক্ষামন্ত্ৰী মহোদয়ৰ কাৰণে যদি আমি উলিয়াব পাৰোঁ তেতিয়াহ'লে আমি নিশ্চয় ছাকচেছ হ'ম গতিকে মই এটা কথা ভাবিছোঁ যে যিসকল প্ৰাৰ্থী এতিয়া 5550টা পদত তেওঁলোকৰ মেৰিট লিষ্টত নাম উঠাবলৈ সক্ষম নহ'লে বা তেওঁলোকে এতিয়া এপইণ্টমেণ্ট লাভ নকৰিলে তেওঁলোকৰ মনত আজি বেয়া লাগিছে কাৰণ তেওঁলোক অলপ নম্বৰ কাৰণ তেওঁলোক বঞ্চিত হৈ থাকিলে সেই একেখিনি মাৰ্কছ লৈ তেওঁলোকে আকৌ 4500 এপ্লাই কৰিছে গতিকে সেই প্ৰাৰ্থীসকলে 4500 পোৱাটো প্ৰায় নিশ্চিত গতিকে সেইসকল প্ৰাৰ্থীয়ে অন্তত ধৈৰ্য ধৰক আৰু যিসকল প্ৰাৰ্থীয়ে 4500টো নেপাম বুলি ভাবিছে জানে যে তেওঁলোকে কাটঅফ যথেষ্ট যায় বুলি এতিয়া গম পায় যে 5550টা পদত কৰিবলৈ 60 তললে কাটঅফ অহাই নাই ইউআৰ কেটেগৰী ক্ষেত্ৰত ওবিসি কেটেগৰী ক্ষেত্ৰত 60 তললৈ আহিলে গতিকে 60 তললৈ নহা কাটঅফ মাৰ্কত আপোনালোকে চাকৰিটো পোৱাটো ইমান সহজ নহয় 20000তকৈ বহুতেই টেটত নিযুক্তি ভিতৰত এখন নম্বৰ উঠাব নোৱাৰে তেওঁলোকে কোনোবাই 96 পায় 98 পায় কোনোবাই 97 পায় এনেকৈ তেওঁলোকে নম্বৰ লাভ কৰে কিন্তু তেওঁলোকৰ নিযুক্তিতে অলপ নম্বৰ কনফাৰ্ম হৈ যায় মানে 100 প্লাস পালে 100% নিশ্চিত হৈ থাকে আৰু 100 তল পালে তেওঁলোক মানে নিশ্চিত নহয় যে চাকৰি পাম নে নাপাম তেওঁলোকৰ খন্তে আহে গতিকে মই হিমতৰ পাৰ্টি জনাইছো যে আপোনালোকে এতিয়া আকৌ যেটো এডভাৰটাইজমেণ্ট পাছ কৰিব এতিয়া বিধানসভাৰ শীতকালীন অধিৱেশন আহি আছে বিধানসভাৰ শীতকালীন অধিৱেশনত এইখিনি কথা উত্থাপন কৰিব আজি অখিল গগৈ ডাঙৰীয়াই আজি এটা ফেচবুকত পোষ্ট কৰিছিল যে কিবা কুৱেশ্যন আছে নেকি আপোনালোকে জনাব আপোনালোকে এই কুৱেশ্যনখিনি দিব পাৰে দিছে বহুতে শিক্ষা বিভাগৰ বহুখিনি কুৱেশ্যন তেওঁলোকে দিছে কিন্তু তাৰ মাজতে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিব লাগিব অল বিৰোধী পক্ষৰ নেতাসকলে মাত মাতিলে আপুনি চাকৰি লাভ নকৰিব কাৰণ তেওঁলোকৰ এগেইনষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকে তেওঁলোকে মাত মাতিলে কিছুমান কাম কৰে নকৰাকে থকা নাই কিন্তু কিছুমান কাম নকৰিব যেনে ধৰণে বিচাৰিব সেনেধৰণে নেপাবও পাৰে কিন্তু প্ৰাৰ্থীসকলে যদি ৰিকুৱেষ্ট কৰে চৰকাৰী চাকৰিয়ালসকলে যদি মেমৰেণ্ডাম দিয়ে তেতিয়াহ'লে তেওঁলোকে হয়তো ভাবিব মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ে ভাবিব
যিসকল প্ৰাৰ্থী তেওঁ বঞ্চিত হৈছে তেওঁলোকে অলপ নম্বৰমান তেওঁলোকে চাকৰি লাভ নকৰিলে আৰু 2019 চনৰ পৰা 2025 চনলৈকে যিমানবিলাক টেট উত্তীৰ্ণ হৈ আছে সকলোকে নিযুক্তি দিবৰ কাৰণে কৈ আছে আমাৰ দলৰ যে আৰু এইখিনি মানুহকে আৰু মানে চালনীৰে চালি দিবলৈ যত্ন কৰিব দৰকাৰ নাই কাৰণ বেছি প্ৰাৰ্থীও নাই আমি ভিডিঅ' বনাওঁলে গম পাওঁ যে কিমান প্ৰাৰ্থী আছে কিমান প্ৰাৰ্থী আমাৰ যোগাযোগ কৰে এই কথাখিনি আমি গম পাওঁ যিকেইজন প্ৰাৰ্থী উত্তীৰ্ণ হৈছে তেওঁলোকৰ যথেষ্ট নম্বৰো উত্তীৰ্ণ আৰু তাতে কম্পিটিশ্যন এটা হৈ গৈছে প্ৰাৰ্থী বহুত বেছি নাই কিন্তু যিমানকেইজন আছে সেইকেইজন প্ৰাৰ্থীয়ে মানে চাকৰি পাবলগীয়া তেওঁলোকৰ যোগ্যতা আছে সকলো যোগ্যতা আছে কেৱল মাত্ৰ কাৰোবাৰ ডকুমেণ্ট এখন নাই NISৰ পাৰ্টি 2000 ডকুমেণ্ট এখন নাই তেওঁলোকে এতিয়া বঞ্চিত হৈ থাকিব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁলোকে কেছ কৰি থাকিব দৰকাৰ নাই আমি এই বাধাবোৰ তেওঁলোকে কেছত যায় তেওঁলোকে ভাবিছে আমি এবাৰ চাকৰি নাপাওঁ আমি এতিয়া যদি চাকৰি নাপাওঁ আমি জীৱনত চাকৰি ল'ব নোৱাৰোঁ তেওঁলোকৰ মনত সেইটো এটা হতাশা তেওঁলোকে ভুগি থাকিব দৰকাৰ নাই মই কৈছোৱেই যে আপোনালোকৰ দুখন এখন যদি ডকুমেণ্ট কমো আছে সেইখিনি আপোনালোকক লাহে কি কৰিব মানে ৰিলেক্সেশ্যন দিব আপোনালোকে খুব গৰম হৈ আছে মানে কি কেনেকে কেছ কৰোঁ কেনেকে কি কৰোঁ চৰকাৰৰ ওপৰত সদায় আপোনালোকে হেঁচা প্ৰয়োগ কৰি আছে কেছ দি কিন্তু এইখিনি দিলে আপোনালোকে কোনোবা গৈছে আমি তাত বাধা দিব নোৱাৰোঁ যাব পাৰে কিন্তু যিসকল যাব তেওঁলোকে চাকৰি লাভ নকৰিব কি সেইকেইজন প্ৰাৰ্থী তেনেকে থাকি কিন্তু বাকী যিসকল NISৰ প্ৰাৰ্থী আছে তেওঁলোকে যিটো কেছ কৰা নাই তেওঁলোকৰ যিখিনি সমস্যা আছে সমস্যাখিনি সম্পৰ্কত মোক জনাইছে বহুতেই আজি এজন প্ৰাৰ্থীও ফোন কৰিছে তেওঁ দুখন নে এখন ডকুমেণ্ট নাই যাৰ কাৰণে তেওঁ এবাৰ 5550টা চাকৰি লাভ নকৰিলে মাত্ৰ এখন দুখন ডকুমেণ্ট নাই গতিকে বাকীখিনি আছে নাথাকিলে বুলি তেওঁ দিয়া নাই এতিয়া কাৰণটো কি এইসকলে যিসকলে কেছ কৰি আছে যে তেওঁলোকে সকলো ডকুমেণ্ট আছে বুলি কৈ আছে থকাৰ পিছত তেওঁলোকে চাকৰি পোৱা নাই বুলি তেওঁলোকে আকৌ কেছ কৰিবলৈ যায় প্ৰয়োজনীয়তা তেওঁলোকে ৰিলেক্সেশ্যন বিচাৰিছে কি ধৰণৰ ৰিলেক্সেশ্যন নাজানো আৰু মানে তেওঁলোকৰ ডকুমেণ্টও গোটাই আকৌ ৰিলেক্সেশ্যনো বিচাৰে মানে কথাটো বুজি আমি নাই পোৱা এতিয়ালৈকে তেওঁলোকে কি কৰিবলৈ গৈ আছে কি ধান্দাত তেওঁলোকে কেছ কৰি থাকে বাৰে যে কেছ কৰি থাকে ডকুমেণ্ট আছে বুলিও কয় আকৌ কেছ কৰিবলৈও যায় যদি আপোনালোকৰ ডকুমেণ্ট আছে আপোনালোকে দিয়ক যিখিনি ডকুমেণ্ট আছে সেইখিনি দিয়ক কিন্তু আপোনালোকে বাৰে গৈ কেছ কৰেগে বাৰে আপোনালোক আকৌ বঞ্চিত হৈ যায় আপোনালোকক আকৌ ফাইনো ভৰাই সন্তুষ্ট গতিকে ইমানখিনিলে যাব দৰকাৰ নাই আপোনালোকে যদি চাকৰি ল'ম বুলি ভাবিছে তাত সেইখিনি কথা বাদ দি আপোনালোকে অলপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যদি ৰিকুৱেষ্ট কৰে যে আমাৰ যিখিনি ভুল হ'ল আৰু হ'ল গতিকে আমাক আৰু আমি কেছ কৰাৰ ধান্দাত নাই গতিকে আমি এই চাকৰি এটা ল'ব বিচাৰোঁ শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰক NISৰ মানুহখিনিয়ে তেওঁলোকে অন্ততঃ ভাল এটা সুফল লাভ কৰিব বুলি মই ভাবিছোঁ কাৰণ তেওঁলোকে আৰু এই কেছত যদি গৈ থাকে এতিয়া 4500 লাগি যাব পাৰে কিন্তু 4500 লগাৰ প্ৰাক মুহূৰ্তত কথাখিনি ভাবিছে মই যিখিনি কথা কৈছো গতিকে তাত 4500 আপোনালোকে লাগি পেলাই আকৌ ডিলে কৰিব নোৱাৰিব কাৰণ এইখিনি ক্ষেত্ৰত মই স্থিতি চাওঁ কাৰণ মই কথাখিনি চাই আছো কোনোবাই বেলেগ এটা ধান্দাও ল'ব পাৰে টকা পইচা ঘটিম বুলিও তেওঁলোকে পন্থা ল'ব পাৰে NISৰ প্ৰাৰ্থীসকলক মই মাতিম একেলগে আমি কেছ কৰিম টকা তুলিম এই ধৰণৰ ধান্দাটো যদি লৈ থাকে টকা ঘটিম বুলি ধান্দা লৈ থাকে তেতিয়াহ'লে কিন্তু আপুনিও জব নাপাব লগতে বাকী যিসকলে কেছত জড়িত হৈ আছে তেওঁলোকেও জব নাপাব 2 লাখৰ ওচৰ কেছ নাম্বাৰ সকলোৱে আহি থাকিব নাম থাকিব তেওঁলোকৰ ডিটেইলছ থাকিব তাৰপিছত তেওঁলোকে চাকৰি বিচাৰি গৈ আৰম্ভ কৰিলে গতিকে মই জনাব বিচাৰিছো যে আপোনালোকে যদি কেছত জইন হৈছে আগতে 2 বিধায়কে প্ৰশ্ন খুধি আছিল যিসকল জইন হৈছে আজিকালি সেইটো চেপ্টাৰ বাদ দিলে তেওঁলোকে কিন্তু তেওঁলোকে এতিয়া নতুন মই এই কথাটা অপায় কৈছো চাকৰি এতিয়া পস্তাইছে যিবিলাকে কেছ কৰা নাই তেওঁলোক কিন্তু মেৰিটৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ ডকুমেণ্টখিনি আছে তেওঁলোকে দেখুৱাইছে সেইখিনি পাৰ্টি চাকৰিখিনি এবাৰ পালে NISৰ পাৰ্টি ডকুমেণ্ট নথকাখিনিয়ে পাৰি নেকি তেওঁলোকে কেছলৈ গৈছে কেছত গৈ পেলাই তেওঁলোকে ৰিলেক্সেশ্যন বিচাৰিছে বন্ধু বান্ধৱী সকলো কেছ কৰি তেওঁলোকে চাকৰি ল'ব বিচাৰে আজিকালি সেই দায়িত্ব নিদিয়া বস্তু এটা আপোনালোকে খুব বলয় লৈ তেওঁলোকে হাত দাঙিলে যে এইখন বুলি যে তেওঁলোকে যে কয় আপোনালোকে গৈ পেলাই আপোনাক কোনোবা আপুনি কিবা এটা বিচাৰিলে ঘৰতে বিচাৰিলে ঘৰত যদি নিদিওঁ বুলি কয় আপুনি ঘৰত কাজিয়া কৰি লৈ শান্তি চৰকাৰী চাকৰিৰ সেই বস্তুটো বেয়া সেইটো কৰিব নালাগে মই এই কথাখিনি কিয় কৈছোঁ এনেকুৱা ঘটনা আগতেও হৈছে বহু ঘটনা আমি দেখিছোঁ তেনেকুৱা কেছ কৰি তেওঁলোকৰ বয়স পাৰ হৈ গৈছে তেওঁলোকে চাকৰি ল'ব নোৱাৰে গতিকে মই জনাব বিচাৰিছোঁ যিসকল প্ৰাৰ্থী এতিয়া
আছে তেওঁলোকে যদি প্ৰত্যেকে যদি চাকৰি লাভ কৰে তাৰ কাৰণে মই যেটো জনাই আছো শিক্ষা বিভাগ দাবী জনাই আছো যে মিনিমাম আমাৰ খুল খালি 15000 পদৰ বিজ্ঞাপন যদি 15000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰে তেতিয়া হলে আপোনালোক এজন মানুহ তেনেকে নিযুক্তি চাকৰি ওলাই সক্ষম হ'ব আৰু পদৰ সংখ্যা বৃদ্ধি কৰিম বুলি চৰকাৰে নিযুক্তিৰ পিছত হ'ব খুব সোনকালে খবৰ আহিব বিধানসভাৰ শীতকালীন অধিৱেশনৰ পিছতেই আপোনালোকে এই খবৰবিলাক লাভ কৰিব কিমান পদ খালী হৈ আছে শিক্ষামন্ত্ৰী মহোদয় জনাব এতিয়াও কিমান বিদ্যালয়ত এজনী শিক্ষকে শিক্ষাদান কৰি আছে সেই কথাখিনি জনাব গোটেই ডাটাখিনি আপোনালোকে শুনি ল'ব তাৰপিছত আপোনালোকে যুঁজিব কিন্তু আজি আমাৰ কথা হ'ল যে শিক্ষামন্ত্ৰী মহোদয়ক বহুতেই লগ কৰিব বিচাৰে মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিব বিচাৰে পৰিৱৰ্তন যে যিসকল প্ৰাৰ্থীয়ে লগ কৰিম বুলি ভাবিছে কাৰণ এইকেইটা দিনত যদি আপোনালোকে লগ নকৰে পিছত আপোনালোকে বিধানসভা শীতকালীন অধিৱেশন আহি যোৱাৰ পিছত লগ কৰিব টান হ'ব আমাৰ কেতিয়াবা যিসকল প্ৰাৰ্থীয়ে লগ কৰিম বুলি ভাবিছে তেওঁলোকে এটা কাম কৰক মই এটা হোৱাটছএপ গ্ৰুপ খুলি দিছো এই গ্ৰুপত আপোনালোকে জয়েন হওক ফেচবুকত জয়েন হৈ যিখিনি কথা ক'বলগীয়া আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই কথাখিনি আমি গোটেইখিনি লগ হৈ একেলগে লগ পালে নিশ্চয় বহুত কি আমাৰ দাবী সেই দাবীখিনি আমি জনাম সেইমতে যদি আমাৰ কৰি দিয়ে কামখিনি তেতিয়াহ'লে আমাৰ প্ৰব্লেমেই নাই কাৰণ আমি 4500 এপ্লাই কৰিছো লগতে আমি আৰু পদৰ বিজ্ঞাপনৰ কথাটো আমি চিন্তা কৰিছো যে আমি 4500 চাকৰি নাপাম বুলি নিশ্চিত হৈ গৈছো এতিয়া কমলে আমি চাকৰি লাভ নকৰো কাৰণ এতিয়া যেটো জানে যে আপোনালোকে এতিয়া আমাৰ অভাৰলুকিং যদিও হোৱা নাই কিন্তু প্ৰাৰ্থী সংখ্যাটো এতিয়াও বহুত বেছি কমি যোৱা নাই বেছি নম্বৰ থকা বহুত কাটা বল কমিব কিন্তু ইমান বেছি কমি নাযায় মই জনাও যে প্ৰাৰ্থী যিমান বিলাক উত্তীৰ্ণ হৈ আছে তেওঁলোকে খেলুৱৈ হ'ব প্ৰায়বিলাকৰ যিটো বয়স এটা যাওঁত হৈ আছে মই সেইসকল প্ৰাৰ্থীও কৈছে যে আমি সেই পৰ্যায়ত চাকৰি লাগে না ইয়াৰ পিছত এটা বেলেগ এটা জেনেৰেশ্যন এনেকুৱা যিসকলক নেকি এইচএছত মাৰ্কছ যথেষ্ট বেছি তেওঁলোকৰ ডিএলটো বেছি ডিগ্ৰীটো বেছি সকলো নম্বৰ বেছি অসমত সেমিষ্টাৰ সিস্টেমত বহুতেই মানে ডিগ্ৰী লোৱা তেওঁলোক আহি যাব তাৰপিছত আৰু এইসকল নাথাকিব এটা যিসকল ইয়েলি সিস্টেমত পাছ কৰা তেওঁলোক নাথাকিবকে তেওঁলোকে চাকৰি লাভ নকৰিবকে জীৱনত কাৰণ এইসকলক বঞ্চিত কৰিব কাৰণে এইসকল আহি আছে সেমিষ্টাৰ সিস্টেমত পঢ়ি অহা সকল আহি আছে তেওঁলোকৰ যথেষ্ট নম্বৰ সকলো নম্বৰ আছে যদিও টেটৰ মাৰ্কটো ৱেটেজ দি মেৰিটেজ বনোৱা হৈছে যদিও তেওঁলোকে চাকৰি লাভ নকৰিব কাৰণ অলপ নম্বৰ কাৰণে বঞ্চিত হৈ যায় পইণ্ট 2 কাৰণে আমি বঞ্চিত হৈ যাম গতিকে পইণ্ট 2 কাৰণে বঞ্চিত হোৱাৰ নিশ্চিত এইসকল গতিকে আমি যিসকল প্ৰাৰ্থীয়ে চিন্তা কৰিছে গোটেই কথাবিলাক তেওঁলোকে অন্তত এই গ্ৰুপটোত জইন হওক তেওঁলোকৰ যদি চাকৰি এটা ল'বলৈ মন আছে তেওঁলোকে আমাৰ সহযোগ কৰক আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিম আৰু শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰি মেমৰেণ্ডাম এখন দিম তাৰ মাজতে বহুখিনি কথা আমি আলোচনা কৰিম এটা বহুতে মোক কৈ আছিল যে আপুনি কিবা এটা কওক আৰু মই কৈ আছিলো যে 5550টা পদৰ নিযুক্তিৰ পিছতে আমি 4500 পদৰ কাৰণে লাগিম আৰু অধিক পদৰ বিজ্ঞাপনৰ কাৰণে আমি লাগিম আজি তাৰ কাৰণে আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি ল'ম তাৰ কাৰণে এই গ্ৰুপটো খুলি দিছো গ্ৰুপত জয়েন হওক ইয়াত যাতে কোনো যাতে আপোনালোকে কাজিয়া নকৰে মই তো আগৰ পৰাই কৈছো যে কোনোবা এনএছএফ পাৰ্টি কোনোবা এছিআইটি অডিঅ'লৰ পাৰ্টি কোনোবা ৰেগুলাৰ পাৰ্টি এই ধৰণৰ কাজিয়াবিলাক কৰি থাকিব নালাগে আমি একেলগ হৈ যাতে আমি আগবাঢ়ি যাওঁ আমি কেনেকৈ নিযুক্তি ল'ব পাৰোঁ কাৰোবাক গালি দি একো লাভ নাই আপুনি আপোনাৰ ৰাস্তা নিজে ঠিক কৰি ল'ব লাগিব গতিকে নিজে ঠিক কৰিবলৈ হ'লে প্ৰত্যেকে ওলাই যাব লাগিব কেৱল নিজৰ কাৰণে ওলাই যাওক কাৰোবাৰ কাৰণে ওলাই যাব দৰকাৰ নাই যিকেইজন প্ৰাৰ্থী এক্টিভ প্ৰাৰ্থী তেওঁলোককে আমি লৈ যাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত কথাখিনি জনাবলৈ আমি সেইকেইজন প্ৰাৰ্থীকে লৈ যাম বাকি সকলে আমাৰ লগত সহযোগী কৰিব এনেকুৱা নহয় যে গোটেই মানুহখিনিকে আমি লৈ যাম বেলেগ এটা পৰিৱেশ তৈয়াৰ কৰিম এইটো আমি ভাবি পেলাই কৰা নাই গ্ৰুপটো খোলা নাই আমি আলোচনা কৰিম সুস্থ মগজেৰে যিখিনি আমি চিন্তা কৰি পাওঁ সেইখিনি আলোচনা কৰিম তাৰ মাজতে যিখিনি আমাৰ কৰণীয় সেইখিনি কাম আমি কৰিব চেষ্টা কৰিম অকল শিক্ষা বিভাগত আমি চাকৰি ল'ম বুলি ভাবিলেও নহ'ব প্ৰায়বিলাক বিভাগতে যিটো বিজ্ঞাপন পোৱা হ'ব তাৰ কাৰণে আমি চেষ্টা কৰিম আহি আছে আকৌ আমি পৰীক্ষা দিম গতিকে প্ৰচেছটো চলি থাকিব তাৰ মাজতে আমি এইখিনি কথা আলোচনা কৰিম গতিকে মোৰ ফালৰ জনাবলৈ এইখিনি আছিলে যদি কিবা ক'বলৈ আছে আপুনি কমেণ্ট ছেকশ্যনত লিখিব আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি যিখিনি মন্তব্য আগবঢ়ালে শিক্ষক নিযুক্তি সন্দৰ্ভত চৰকাৰী বিদ্যালয় 5550টা পদৰ প্ৰাৰ্থীয়ে যি অংশগ্ৰহণ কৰিছে সকলোৱে অংশগ্ৰহণ কৰা নাই 4000
280 জন প্ৰাৰ্থী আছিলে সেই সকলে যদি নিযুক্তি পত্ৰ লাভ কৰিলে বাকী সকলো নিযুক্তি পত্ৰ লাভ কৰিব চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5550টা পদৰ নিযুক্তি হৈছে বুলি কৈছে কিন্তু হিমন্ত প্ৰাৰ্থী নিযুক্তি হোৱা নাই তেওঁলোকে পাব পিছৰ পৰ্যায়ত পাব ঠিক আছে এইখিনি জানিবলগীয়া আছে মুখ্যমন্ত্ৰী মহোদয় কি বুলি ক'লে সেই মন্তব্য শুনাৰ বিচাৰিছো আমি ইয়াতে বহুত আশা ভৰা মুখ দেখিছো শিক্ষামন্ত্ৰীক ধন্যবাদ জনাম NOISৰ কেছ ইটো লেঠা সিটো লেঠা 6 তাৰিখে মোক শিক্ষামন্ত্ৰীয়ে কৈছে যে 7 তাৰিখে ৰিজাল্ট দিম 9 তাৰিখে এপইন্টমেন্ট দিম মই কিয় ইমান সোনকালে দিব লাগে বোলে নহয় কেতিয়া আকৌ কোৰ্টৰ পৰা কি আহি যায় ঠিক নাই তাৰ মানে আপোনালোকৰ কাৰণে আপোনালোকৰ দেউতা মাই যিমান চিন্তা কৰিছে শিক্ষা মন্ত্ৰীও তাতকৈ বেছি চিন্তা কৰিছে আমি নিকা নিযুক্তিৰ প্ৰক্ৰিয়াটো কিমান টান আপোনালোকে বুজি নাপাব বহুতে বুজি নাপায় কয় মেৰিটত পালো মেৰিটতে পাইছে মই ফেসবুকত কলো 6ত ৰিজাল্ট দিব শিক্ষা মন্ত্ৰীয়ে মোক কলে 6ত নিদিও মই কিয় নিদিয়ে মইতো কৈ দিলো বুলে নহয় 7ত ৰিজাল্ট দিম যদি মাজত দুদিন গ্যাপ থাকে কোৰ পৰা কি অৰ্ডাৰ আহি যায় ঠিক নাই গতিকে 7ত ৰিজাল্ট দিম আৰু 9ত এপইন্টমেন্ট দিম মই কলো আজি এয়াৰ শো আছে অসমত কেতিয়াও আগতে ইমান ডাঙৰ এয়াৰ শো আহা নাই 10 তাৰিখে দিও বুলে নহয় ৰাতি যেইটাতে বাজক আজিয়ে দি দিম আৰু শিক্ষকসকলে কালিয়ে জয়েন কৰি দিব ৰাতিপুৱাই কাম শেষ তাৰ মানে নিকা নিযুক্তিৰ কাৰণে কিমান পৰিকল্পনা কৰিব লাগে আপোনালোকে বুজি পাওক যেতিয়া মোৰ আজি মনত আছে 2012 চনত মই শিক্ষা মন্ত্ৰী আছিলো টেটত নিকা নিযুক্তি দিম উৎসাহেৰে মোৰ মন ভৰি আছিল নাম নকও মুখ্যমন্ত্ৰীয়ে মোক মাতিলে এই কইনা ধৰা ঘৰটোলৈকে গলো মোক হলে এইবোৰ কি কৰি আছা মই স্যাৰ একো কৰা নাই নিযুক্তি দিম বুলে নহয় তোৰ বহুত কমপ্লেইন হৈছে কি কমপ্লেইন হৈছে বুলে দিল্লীৰ পৰা মাদানী আহিছে যে এনেকে নিযুক্তি হ'ব নোৱাৰে তো মই কল আমি তো একো ভুল কৰা নাই আমি মেৰিটত নিযুক্তি দিছো হিন্দীও পাইছে মুছলমানেও পাইছে তাত মাদানীৰ কি কাম আছে তাতে মাদানী কৰ পৰা আহি পালে মুক নোৱাৰি মোৰ অফিচাৰ আছিলে এছএছৰ এগৰাকী MD এতিয়া অসম চৰকাৰৰ এডিশনাল চিফ সেক্ৰেটাৰী তেওঁক মাতিনি গালি গালাজ কৰিলে এপইন্টমেন্ট বন্ধ কৰিব লাগে মই বলো এই এপইন্টমেন্ট আজি ময়ো বন্ধ কৰিব নোৱাৰো কোনেও নোৱাৰে অসমত এতিয়া এক আন্দোলন হৈছে চাকৰি নামত আৰু টকা পইচা খোৱা নহব এই নিযুক্তি মুখ্যমন্ত্ৰী হৈ আমি পুলিচত লৈ গলো ACSত লৈ গলো এতিয়া আৰু অসমত দ্বিতীয়বাৰ ৰাকেশ পাল জন্ম হ'ব নোৱাৰে কবৰ আৰু স্মশান দুইটাই দি দিলো আৰু উঠিব নোৱাৰে ৰনোজ পেগুৱে এই নিকা ব্যৱস্থাটোক এটা পূৰ্ণাংগ ৰূপ দিবলৈ যোৱা কেইটামান দিনত বহুত পৰিশ্ৰম কৰিছে সকলোৱে ৰনোজ পেগু আৰু শিক্ষা বিভাগৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি এটা যদি সৰুকৈ ষ্টে অৰ্ডাৰ হলহেতেন অহা 3 বছৰ আৰু চাকৰি নহলহেতেন 3 বছৰ এনেকে ফেসবুক হৈ থাকিলেহেতেন মোৰ মোবাইলৰ হোৱাটছআপ নম্বৰটো যোগাৰ কৰি তাতে মেছেজ তাৰ মেছেজ এইটোৱে চলি থাকিলেহেতেন নিযুক্তি নহলহেতেন এই নিযুক্তিৰ পিছত বহু পৰিশ্ৰম আৰু বহুত হেঁচা থাকে আজি আমি এটা ফল পালো মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম 5500 নিযুক্তি হ'ব 4000ও হ'ব আৰু NIOSৰ ভিতৰতো যদি কোনবা পাবলগীয়া আছে তেওঁলোককো দিয়ক আমি কাৰো বেয়া চিন্তা নকৰো সকলোৱে চাকৰি পাওক কিন্তু কোনো অসমীয়াৰ চাকৰি ৰখাব নালাগে মই হেতু বুজি পাওঁ কোৰ্ট কাছাৰী যোৱা মানে এজন অসমীয়াই আনজনৰ চাকৰি ৰখাই দিয়ে বঙহে বঙহৰ মাংস খোৱা ধৰণে হয়
সেইকাৰণে মই কওঁ যে কোৰ্টত যাব নালাগে, কিবা আছে মোৰ ওচৰত ৰাস্তা একেলগে বহি উলিয়াম। কিন্তু কোৰ্ট কাছাৰী কৰি ইজনে সিজনৰ ৰাস্তা বন্ধ কৰি লাভ নাই। আৰু তেনেকে আজি আমি আগবাঢ়ি গলো। এটাই অনুৰোধ কৰিম, শিক্ষামন্ত্ৰী এতিয়া ইলেকশ্যনত যাব, ইলেকশ্যন উঠিব লাগিব। এইকেইটা দিন আৰু ট্ৰেন্সফাৰ বিচাৰি হোৱাটছআপ কৰিব নালাগে হা। এইকেইটা দিন ইলেকশ্যন জিকি আহক, তাৰ পিছত আকৌ ট্ৰেন্সফাৰ বিচাৰি থাকিম। এই 4 মাহ আমি পাৰ কৰোঁ, য'ত যেনেকে পাইছো। হ'বনে নহ'ব? হ'বতো? ঠিক আছে, এইখিনিকে অনুৰোধ কৰিলোঁ। দুটা ৰিকুৱেষ্ট কৰিম। আজিৰ পৰা আমি সমাজৰ চকুত এজন সফল মানুহ হলো। আমাৰ অসমীয়া সমাজত চাকৰি এটা পোৱাৰ দিনাখনে দেউতাক মাকে ভাবে যে এটা তপস্যাৰ শেষ হ'ল, ল'ৰাজনে চাকৰি পালে, ৰাস্তা এটা পালে। এই দীঘলীয়া সময়ছোৱাত দেউতা মাই আমাৰ কাৰণে বহুত পৰিশ্ৰম কৰিলে। দেউতা মাৰ পৰিশ্ৰম নহ'লে আজি আমি এই অৱস্থাত থিয় নহওঁ। মই সকলোকে অনুৰোধ কৰিম, দেউতা মাক আমি যাতে ভাল কৰি চাওঁ। গাঁৱত যাৰ যাৰ ঘৰ, গাঁৱত গৈ থাকিম, দেউতা মাক সময় দিম। আৰু দেউতা মাই যাতে এদিনো মনত ভাবিব নালাগে যে মোৰ ল'ৰা ছোৱালীৰ পৰা মই দুখ পালোঁ। এই চিন্তা বিশেষকৈ শিক্ষকসকলে সমাজক ৰাস্তা দেখুৱায়। আজিৰ পৰা যেতিয়া মই আপোনালোকক, আজিয়ে মই অলপ কৈ লৈছোঁ, আজিৰ পৰা যেতিয়া মই আপোনালোকক লগ পাম, আপোনালোকৰ এটা পৰিচয় হ'ব শিক্ষক আৰু শিক্ষয়িত্ৰী। সমাজে এতিয়াও পংকিলতাৰ মাজতো শিক্ষক শিক্ষয়িত্ৰীৰ মাজত এজন আদৰ্শ ব্যক্তি চাব বিচাৰে। মই বহুত শিক্ষক পাইছোঁ, বিভিন্ন প্ৰকাৰৰ শিক্ষক মই জীৱনত পাইছোঁ। কিন্তু সমাজৰ পৰা মই দেখা পাওঁ, শিক্ষক বুলি ক'লে এতিয়াও মানুহে এজন আদৰ্শ ব্যক্তিৰ কল্পনা কৰে যে হি ইজ এ আইডিয়েল পাৰ্চন ফৰ দ্য ছ'চাইটি। আদৰ্শ ব্যক্তি হোৱাৰ প্ৰথম পাঠটোৱে হৈছে নিজৰ পিতৃ মাতৃক মৰম, আদৰ, সন্মান আৰু তেওঁলোকৰ লগত থিয় হোৱা। মই সকলোকে অনুৰোধ কৰিম, নিজৰ পিতৃ মাতৃক আমি যাতে কতো অৱহেলা নকৰোঁ। দ্বিতীয়তে, যদি উপদেশ মই নিদিওঁ, হজৰত মহম্মদে কৈছিলে যে মিঠাই খোৱা বাদ নিদিয়ালৈকে বেলেগক পৰামৰ্শ দিব নাপায়। গতিকে মই পৰামৰ্শ দিয়া নাই। মোৰ 2টা ল'ৰা ছোৱালীয়ে প্ৰাইভেট স্কুলত পঢ়ায়, কাৰণে মই পৰামৰ্শ নিদিওঁ। কিন্তু যোনজন সাহসী আছে, যোনে ভাবে যে মোৰ মনত সাহস আছে, আপোনালোকে কাম কৰা স্কুলখনত অন্তত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাবৰ বাবে চেষ্টা কৰিব। কিন্তু এইটো মই পৰামৰ্শ দিয়া নাই। দেউতা মাক কম বেছি পৰিমাণে মই চাব চেষ্টা কৰোঁ, সেইটো পৰামৰ্শ দিছোঁ। ইটো মই নিজেও কৰিব পৰা নাই, গতিকে মই এইটো আপোনালোকক পৰামৰ্শ নিদিওঁ। মই এটা আপোনালোকৰ ভিতৰত যিসকল সাহসী, যে মই সাহস আছে, মই পাৰিম, সাহসী কেইগৰাকীক মই অনুৰোধ কৰিম যে নিজৰ ল'ৰা ছোৱালী কেইগৰাকীক নিজে পঢ়ুৱা স্কুলখনত দিবৰ বাবে চেষ্টা কৰক। নহ'লে গাঁৱৰ মানুহবিলাকে ভাবে যে মাষ্টৰজনে নিজৰ ল'ৰাটোকে স্কুলত দিয়া নাই, মইনো কেনেকৈ মোৰ ল'ৰা ছোৱালীজনক স্কুলত দিওঁ। এই পৰিৱেশটো আমি লাহে লাহে পৰিৱৰ্তন কৰিব লাগিব। আৰু এদিনতে নহয়, ক'ৰবাত হয়তো এজনেই শিক্ষক আছে, দুজনেই আছে, এদিনতে নহয়। খালি চিন্তাৰ এটা খোৰাক দিলোঁ। সকলো ভালে থাকক। হাঁহি ভৰা মুখবোৰ দেখি ভাল লাগিছে। মুখ্যমন্ত্ৰী হিচাপে পাবলগীয়া একো নাথাকে। যেতিয়া যুৱক যুৱতীসকল হাঁহি থাকে, তেতিয়াই অপাৰ আনন্দ পোৱা যায় যে হয়, মুখ্যমন্ত্ৰী হিচাপে কিবা এটা কৰিব পাৰিছিলোঁ। আপোনালোকৰ মুখবিলাকে সাহস দিয়ে যেন আৰু এনেকুৱা
হাঁহি থকা যুৱক যুৱতীৰ সৃষ্টি কৰিব পাৰো আপোনালোকে শুভেচ্ছা জনাব সকলোকে শুভেচ্ছা জনালো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম